Lord, hallelujah. আমাৰ শাস্ত্ৰ বাক্যত কৈছে, কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য আন্ধাৰময় হ'ব, চন্দ্ৰয়ো পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰো লৰোৱা হ'ব। তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব আৰু তেতিয়া পৃথিৱীৰ সকলো ফৌদে হিয়া ভুকুৱাব আৰু আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব। হয়, শাস্ত্ৰই কৈছে প্ৰিয়সকল, সেই কালৰ ক্লেশৰ পাছতে সূৰ্য আন্ধাৰময় হ'ব, চন্দ্ৰয়ো পোহৰ নিদিয়াৰ কথা কৈছে। কিন্তু সেই কালনো কেতিয়া আহিব, সেইটো পিতৃ ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ বাহিৰে কোনেও সেই কাল সময় নাজানে। কিন্তু শাস্ত্ৰত দেখিবলৈ পাওঁ, সেই সময়ত বোলে লিখা আছে, জাতিৰ বিৰুদ্ধে জাতি উঠিব, ধৰ্মযুদ্ধ হ'ব, ইটো সিটো ধৰ্মৰ মাজত আকাল হ'ব, মহামাৰী হ'ব, অনেক দুৰ্গতি হ'ব মানুহৰ জীৱনলৈ। গতিকেলৈ সেইবোৰ পৃথিৱীত কিয়নো ঈশ্বৰেই এই পৃথিৱীত সেইবোৰ কিয় হ'ব, কিয়নো পৃথিৱীত ঈশ্বৰে আমাক সুন্দৰৰূপে থাকিবলৈ দিছে। পাপক জয় কৰি নহয়, জীৱনক জয় কৰি, জগতক জয় কৰি, জগতৰ লোভ মোহ কাম ক্ৰোধ এইবিলাকত থাকি যি পাপত আজি মানুহ লিপ্ত হৈ আছে, সেই পাপৰ পৰা বাচিবৰ কাৰণে ঈশ্বৰে ইমান সুন্দৰৰূপে আমাক এই পৃথিৱীত থাকিবলৈ দিছে, তেওঁক জানিবলৈ দিছে। কিন্তু আজি মানুহে সেইখিনি পাহৰি গৈছে। সেয়েহে হয়তো আজি পৃথিৱীত যুদ্ধ বিগ্ৰহ নানা দুখ দুৰ্গতি আহি আছে আৰু এয়াই হয়তো চিন হ'ব পাৰে প্ৰভুৰ দ্বিতীয় আগমনৰ। সেই কথা পিতৃ ঈশ্বৰ পুত্ৰৰ বাদে কোনেও নাজানে, কিন্তু এয়া কোৱা কথা, মই কৈছোঁহে মাথোন। হয় প্ৰিয়সকল, সেইকাৰণে যেতিয়া তেওঁ মেঘ ৰথত আকৌ এবাৰ স্বৰ্গৰ পৰা নামি আহিব এই পৃথিৱীক মানুহক বিচাৰ কৰিবলৈ, সেই বিচাৰ আসনত যোৱাৰ আগতেই আমি পাপে ভৰা এই জীৱনক আহকচোন প্ৰিয়সকল, পাপৰ পৰা পৰিত্ৰাণ হৈ প্ৰভু যীশুত বিশ্বাস কৰি তেওঁ দিয়া সুন্দৰ পৃথিৱীত সুন্দৰৰূপে জীৱন যাপন কৰি তেওঁৰ পথত চলোঁ। তেওঁনো কি কি বিচাৰে, সত্যতা, দয়া, মৰম, প্ৰেম, সহানুভূতি আৰু ঈশ্বৰৰ এটা এটা বাক্য তেওঁ পালন কৰাটো বিচাৰে। শাস্ত্ৰত যেনেধৰণে কৈছে, সেই সকলোবিলাক যদি আমি প্ৰভু যীশুক জানি শাস্ত্ৰৰ বাক্য পঢ়ি চলিম, সেই সুধৰ আসনৰ আগলৈ আমি যাব লগা নহ'ব আৰু আমাৰ হিয়া ভুকুৱাব লগা নহ'ব। কৈছে নহয়, জাতিবিলাকে হিয়া ভুকুৱাব যে আমি কি কৰিলোঁ, আমাক কৈছিলে শাস্ত্ৰৰ কথা, কৈছিলে যীশুৰ কথা, আমি নুশুনিছিলোঁ। গতিকেলৈ সেই হিয়া ভুকুৱাৰ আগতেই আমি জানো হওক প্ৰিয়সকল, তেওঁৱেই যে সত্য ঈশ্বৰ, তেওঁৰ বাদে যে ক'তো নিষ্পত্তি নাই, তেওঁক বিশ্বাস কৰিলেহে যে অনন্ত জীৱন পায় আৰু সেই স্বৰ্গৰাজ্যত তেওঁৰ লগত থাকিবলৈ পায়। এই পুৱাই তেওঁৰ মহান বাক্যৰে আমি আশীৰ্বাদপ্ৰাপ্ত হওঁ। হয় প্ৰিয়সকল, সকলোৱে যীশুত বিশ্বাস কৰি তেওঁৰ চৰণলৈ চাপি যাওঁ হওক, আহক। ধন্যবাদ।